অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন পূৰ্বে আমাৰ যিটো চিকিৎসা সম্পৰ্কীয় আঁচনি সেই আঁচনিত যেতিয়া কাৰ্ডসমূহ বিতৰণ কৰিছিল সেই কাৰ্ড বিতৰণী সভাত তেখেতে এটা বক্তব্যত প্ৰকাশ কৰিছিল যে অষ্টম দৰমহা আয়োগ যিহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে গতিকে অসমতো গঠন কৰা হ'ব আৰু ইয়াৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত যদি বিভিন্ন দল সংগঠনৰ কিবা পৰামৰ্শ থাকে তেখেতে দিয়াৰ কাৰণে এটা অনুৰোধ জনাইছিল যদিও আজিৰ মুহূৰ্তলৈকে চৰকাৰী নটিফিকেশ্যন হোৱা নাই বিষয়টো লৈ তথাপিও মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বক্তব্য তেখেতৰ বক্তব্যৰ প্ৰতি আমি সন্মান জনাই আজি কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আমি এখন চিঠি মাননীয় মুখ্য সচিব মহোদয়লৈকে প্ৰেৰণ কৰিছিলোঁ চিঠিখন আমাৰ সতীৰ্থসকলে পঢ়া শুনা কৰাৰ পিছত ছ'চিয়েল মিডিয়ালৈকে আনিছিল আৰু ছ'চিয়েল মিডিয়ালৈকে অনাৰ পিছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট প্ৰকাশ কৰিছিল ইয়াৰ আগতেও যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি ঘোষণা কৰিছিল যেতিয়া সকলোৱে টিভি চেনেল যোগে এই কথাখিনি গম পাইছিল তেতিয়া বিভিন্নজনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বা অন্যান্য শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে আমাক কি লাগিব আমাক হেডমাষ্টাৰ লাগিব আমাক গ্ৰেড পে লাগিব আমাক ইএল লাগিব আদি ইত্যাদি আমাৰ যিবোৰ ডিমাণ্ড সেইবোৰ সম্পৰ্কে কথা বতৰা পতাৰ কাৰণে বা ডিমাণ্ডবোৰ দিয়াৰ কাৰণে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টত খবৰ কৰি গম পোৱা মতে বহুতেই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চিঠি পত্ৰ দিছেও কিন্তু কথাটো হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্স শব্দটোৰ টাৰ্মছ অফ ৰেফাৰেন্স যিটো সেইটো কিন্তু এনেকুৱা বিষয় নহয় যে বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কি লাগে বা তেওঁলোকৰ ডিমাণ্ড কি হ'ব সেই সম্পৰ্কে যিখন আমি প্ৰতিবেদন প্ৰত্যেকটো দল সংগঠন বা কেতিয়াবা ব্যক্তি বিশেষেও দিয়ে এইখন দিয়া হয় যেতিয়া দৰমহা আয়োগে গঠন কৰাৰ পিছত দৰমহা আয়োগে কৰা কুৱেশ্যনাৰীখনৰ পিছত তাৰ লগত এই প্ৰতিবেদনখন দিয়া হয় এইটো এটা প্ৰচিডিউৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গোটেই কথাটোৱে হ'ল এইটো যে দৰমহা আয়োগৰ যিটো পৰিসৰ তেওঁলোকৰ যিটো পাৰিতোষিকৰ কাৰণে তেওঁলোকে যিখিনি নিশ্চিত নীতি নিৰ্ধাৰণ কৰিব পেঞ্চন আদিৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব বানচৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব সেই নীতি নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে ল'ব লগা যিখিনি মূল ভেটি সেই সন্দৰ্ভত কেনেকুৱা হ'ব কেনেকুৱা পৰামৰ্শ আমাৰ থাকিব সেই বিষয়টোৰ সম্পৰ্কেহে পৰামৰ্শ বিচাৰিছিল বুলি আমি যিসকল পূৰ্বৰ অভিজ্ঞ ব্যক্তি বা পে কমিশ্যনৰ সৈতে আগতে যিসকলে কাম কৰিছে তেখেতসকলৰ লগত আমি পৰামৰ্শ কৰি আমি জানিব পাৰিছোঁ বা ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ লগত আমি প্ৰত্যক্ষভাৱে সম্পৰ্ক হৈ থাকি আমি সেই কথাখিনি বুজিছিলোঁ আৰু সেইবাবে আমি আমাৰ টিঅআৰখনক ইতিমধ্যে আপোনালোকেও নিশ্চয় পাইছে আমি তাত দুটামান বিশেষ কথা আমি উল্লেখ কৰিছোঁ সেইকেইটাৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি অসম চৰকাৰৰ যিখন দৰমহা আয়োগ হ'ব সেইখনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ মুখ্য সচিবৰ জৰিয়তে যে অসমৰ যি খাদ্য সামগ্ৰীৰ দাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত ইয়াত পৃথক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 10ৰ পৰা 20% বেছি বা বস্ত্ৰ সামগ্ৰীৰ ক্ষেত্ৰত আমাৰ 15ৰ পৰা 30% বেছি ইত্যাদি ইত্যাদি আমি বিভিন্ন ধৰণে গোটেইখন আপোনালোকে পঢ়িলে গম পাব সময়ৰ কাৰণে মই পঢ়ি দিব খোজা নাই
এতিয়া যিহেতু আমাৰ ইয়াত সকলোখিনি বেছি, গতিকে যেতিয়া ফিটমেণ্ট টেবুলৰ প্ৰশ্নটো চিহ্নিত হ'ব, তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1.86 লৈছে বা 2.7 লৈছে বা কিবা লৈছে বুলিয়েই অসমতো সেইটো কৰিব, এই কথাটোৰ আমি অলপ বিৰোধিতা কৰিছোঁ। আৰু এই কথাটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা পৰামৰ্শ প্ৰদান কৰিছোঁ যে অসমৰ ক্ষেত্ৰত সেইটো কেন্দ্ৰীয় হাৰতকৈও অলপ বৃদ্ধি হ'ব লাগে। যিটো মূল বিষয় সেইটো আমি তেনেকৈ চিহ্নিত কৰিছোঁ। দ্বিতীয় কথাটো আমি কৈছোঁ যে যাতে পৰিয়াল নিৰ্ভৰশীল সদস্যৰ সংখ্যাটো 6 জনলৈ বৃদ্ধি কৰে। অসম চৰকাৰৰ 7ম দৰমহা আয়োগে পৰিয়ালৰ সংখ্যাটো 3 জনত আবদ্ধ কৰিছে। আমাৰ ৰাজ্য চৰকাৰৰ নীতি অনুসৰিয়ে সকলোৰে 2টি সন্তান আৰু পিতৃ মাতৃ আমি চাব লাগে। গতিকে 6জনীয়া পৰিয়ালটো ভৰণ পোষণৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে দৰমহা নিৰ্ধাৰণ কৰাৰ কাৰণে আয়োগে পৰামৰ্শ প্ৰদান কৰাটো উচিত। ঠিক তেনেকৈ আমি অন্যান্য আৰু এটা কথা আমি এইখনত উল্লেখ কৰিছোঁ। কিন্তু মই আজি এই লাইভত আহি কথাখিনি কোৱাৰ উদ্দেশ্য এটাই, এইটো হ'ল যে আমাৰ এইখন যেতিয়া ছ'চিয়েল মিডিয়া যোগে প্ৰকাশিত হ'ল, তাত কেইজনমান সতীৰ্থই বৰ দৃষ্টিকটু হোৱা কমেণ্ট দিছে। আজিও মই লাইভটো আহিম বুলি কোৱাৰ লগে লগে এগৰাকী ছাৰে কমেণ্ট দিছে, EL সম্পৰ্কে এটা কমেণ্ট দিছে। আপোনালোকে চাব, মই ক'ব খোজা নাই, সম্ভৱতঃ তেখেতে তেনেধৰণেই ব্যৱহাৰ কৰে, যাৰ কাৰণে তেওঁ প্ৰশ্নটো যেন এজন শিক্ষকক কৰা নাই বা এজন কোনোবাৰ পৰা জানিবৰ কাৰণে তেওঁ কৰা নাই, তেওঁ এটা কমেণ্ট মানে এনেকুৱাকৈ দিছে তেওঁ যেন গোটেই কথাখিনিৰ বছ। এই ধৰণৰ যিটো কমেণ্ট দিয়া ছিষ্টেম, এইটো অত্যন্ত দুখজনক। আৰু আমি ভাবোঁ যে যিকোনো বিষয় এটা আলোচনা কৰিবৰ কাৰণে সেই বিষয়টোৰ গভীৰতালৈ আমি সকলো যোৱাটো উচিত। TOR পিছত মই প্ৰচিডিউৰটো আপোনালোকক সকলোকে অৱগত কৰিছোঁ যে এতিয়া দৰমহা আয়োগ গঠন কৰিব। দৰমহা আয়োগ গঠন কৰাৰ পিছত দৰমহা আয়োগে এখন কুৱেশ্যনাৰী দিব। সেই কুৱেশ্যনাৰীখনৰ আমি সকলোৱে উত্তৰ দিব লাগিব আৰু তাৰ লগত আমাৰ নিজস্ব যিবোৰ আমাৰ ডিমাণ্ড থাকিব, সেই ডিমাণ্ডবোৰ আমি তাত সংলগ্ন কৰিব লাগিব যুক্তিসহ। সেইখিনিৰ কাৰণে আমাৰ হাতত অকণমান সময় আছে। আৰু দ্বিতীয় প্ৰসংগটো হ'ল সকলোতকৈ বেছিকৈ উত্থাপিত হোৱা প্ৰসংগ এটা, সেইটো হ'ল যে হেডমাষ্টাৰৰ পোষ্ট কি হ'ব, 8,700 কি হ'ব। নিশ্চিতভাৱে আমি আমাৰ গ্ৰেড পে সম্পৰ্কীয় বিষয়টো আমি উপস্থাপন কৰিবলৈ যাওঁতে 6ষ্ঠ দৰমহা আয়োগত, 5ম দৰমহা আয়োগত, 7ম দৰমহা আয়োগত যেনেকৈ সন্মিলনীয়ে এই বিষয়টো উপস্থাপন কৰিছে, একেধৰণে ইয়াক উপস্থাপন কৰিব। মই শিক্ষাবৰ্ষ সম্পৰ্কে যোৱাৰ আগতেই অন্যান্য বুলি এটা শব্দ লিখিছিলোঁ, তাৰ ৰেফাৰেঞ্চত কৈছোঁ। মই আজি এগৰাকী শিক্ষক বন্ধুৰ লগত এই বিষয়ত কথা পাতিছিলোঁ 8,700 প্ৰসংগত। তেওঁক মই সুধিছিলোঁ যে মানে আমি কথা পাতোঁতেই কথা প্ৰসংগতে মই সুধিছিলোঁ, মই নাম ক'ব খোজা নাই, যে এই যে আমি 8,700 টকাটো পাইছোঁ, এইটো আমাৰ গ্ৰেজুৱেট গ্ৰেড পে নহয় নেকি? তেওঁ কি কৈছে, পিছলৈ প্ৰথমতে নহয় বুলিয়ে কৈছিল, পিছলৈ যেনিবা ক'লে যে হয়। এতিয়া কথাটো হ'ল, তেখেতক মই সুধিছিলোঁ যে আমি কেনেকৈ পালোঁ। তেখেতে ক'লে যে 2012 চনৰ পৰা যিহেতু শিক্ষকৰ বৃত্তিত, প্ৰাথমিক শিক্ষকৰ বৃত্তিত নিয়োগ কৰিবৰ কাৰণে 50% অৰ গ্ৰেজুৱেট বুলি কোৱা হৈছে, গতিকে আমি তেতিয়াৰ পৰা আমি গ্ৰেজুৱেট গ্ৰেড পে পাইছোঁ। মই তেখেতক ইতিমধ্যে বুজাই কৈছোঁ আৰু এই লাইভৰ জৰিয়তে যিসকলে তেনেকৈ ভাবে তেখেতসকলক ক্লিয়াৰ হোৱাৰ কাৰণে কৈছোঁ যে আমি প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকা স্নাতক শিক্ষকসকলে 6ষ্ঠ দৰমহাৰ পৰাই আমি স্নাতক হিচাপে আমি এটা মান্যতা পাই আহিছোঁ। 6ষ্ঠ দৰমহাৰ আগত যিহেতু মান্যতা পাইছোঁ, 6ষ্ঠ দৰমহাৰ আয়োগৰ ভিত্তিতেই আমি 7ম দৰমহাগত মান্যতা পাইছোঁ। গতিকে মান্যতাটোৰ প্ৰশ্ন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 5ম দৰমহা আয়োগতে আৰম্ভ কৰিছিল আৰু তাৰ ফলাফল আমি পাইছোঁ। নিশ্চিতভাৱে 8,700 প্ৰসংগৰ বিষয়টো
ইতিমধ্যে আমি আকৌ এটা নতুন আদালতৰ বিষয়টো চলি থকাৰ মাজতে আমি পুনৰাই মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এটা প্ৰয়াস আমি চেষ্টা